নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মাহ হালধি আৰু আম বটা দেখিছে মানে আজি বিহুৰ ভিডিঅ' আৰু এইফালে গৰুক গা ধুৱাই আছে। গৰুটো অকণমান ভয় খাইছে দেই আৰু গৰুক গা ধুৱাই আছে এজনীকে আনি পেলাই আৰু গৰুকেইটাক ধোৱাৰ পিছত ছাগলীকেইজনীকো বাদ দিয়া নাই আৰু ছাগলীকেইজনীকে ধুনীয়াকৈ ধুই দিয়া গৈছে। আৰু এয়া ককাকে গা ধুই অহাৰ লগে লগে ছোৱালীয়ে সৰু উপহাৰ এটি দি আটাকক পিন্ধিবলৈ দিছে আৰু এইফালে দেউতাই গৰুক নতুন পঘা দিবৰ কাৰণে পঘাবোৰ ধুই দিছে। আৰু এইফালে ছোৱালীক চাওকচোন, তাইও আইতাকৰ লগত মন্দিৰত কাম কৰি আছে। এনেকৈ ধূপ লগাব দিলে তাই ইমান ভাল পায়। এনেকৈ ধূপ লগাওঁতে যে তাৰ হাতত কিমান দিন পুৰিল তাৰ হিচাপ নাই, কিন্তু তথাপি ভয় নকৰে ধূপ জ্বলাবলৈ। আৰু এয়া দুপৰীয়া দেউতাই গৰু অনাৰ আগতে এনেকৈ ধোৱা দিছে। আপোনালোকৰ ফালে এই নিয়মবোৰ আছেনে জনাবচোন, কাৰণ এনেকৈ মানে ধোৱা গৰু অহাৰ আগতে দিব লাগে আৰু এই ধোৱা দিয়া বস্তুখিনি মানে গোটেইখিনি পেলাই দিব লাগে, গৰুকেইটা মানে দেখিব নালাগে আৰু তেনেকুৱা মানে প্ৰচলিত নিয়ম আছে। আপোনালোকৰ ফালে আছেনে জনাবচোন। আৰু তাৰপিছত ছিঙিলোঁ জেতুকা আৰু বিহুত একদম পূৰা বিহুৱান হৈছে জেতুকা, হয়নে নহয় জনাবচোন। জেতুকা নলগালে যে বিহুৰ মাদকতাটো পোৱা নাযায়। তাৰপিছত এইফালে দেউতাই গৰু ছাগলীৰ কাৰণে লাও বেঙেনা মালা বনাই আছে আৰু মাও শৰাইখন ভাঙি গোটেইকেইটাকে ভগাই দিলে। আৰু আবেলি সময়ত ছোৱালীক অকণমান উলিয়াই দিলোঁ নাচনি কৰি। তাইনো ইমান সৰু ক'ত নাচিব যাব, তথাপি ঘৰতে অকণমান বোলে ফটো এটা কৰোঁ। আৰু খুৰাকেও ধুনীয়াকৈ তাইক একদম পূৰা পজ শিকাই আছিল আৰু আইতাকক তাই শিকাই আছিল। আৰু এইটো হৈছে পিছদিনাৰ ভিডিঅ'। আৰু এই ভিডিঅ'টো মোৰ বাহঁতৰ ঘৰত মানে বহাগৰ 1 তাৰিখে মানে মই বিয়া হোৱাৰ পৰা বাহঁতৰ ঘৰত এই নিমন্ত্ৰণটো পাই আহিছোঁ। মানে বহাগৰ 1 তাৰিখে দুপৰীয়াৰ ভাত সাজ বাহঁতৰ ঘৰত। আৰু বাহঁতে বহুত আলহীও মাতিছিল, কাৰণ ভাগিনৰ ভাল ৰিজাল্ট হোৱাৰ কাৰণে এনেকৈ এটা খানা দিলে। আমাক বাৰু এনেও মাতে, কিন্তু এইবাৰ আকৌ বেছিকৈ মানে মানুহ মাতিছে। আৰু এইফালে বায়ে ভিতৰত বনাই আছে আৰু ভিনদেউৱে বনাই আছে বাহিৰত। আৰু এইফালে গধূলি সময়ত জেঠীয়েকৰ লগত পূৰা নাচি আছে ছোৱালী। এয়া চাওকচোন, পূৰা গান গাই গাই নাচি আছে। বহাগ বিহু বুলি ক'লে চবৰে গাত একদম পূৰা নাচ উঠে, জোচ উঠি যায়। মানে অসমীয়াৰ বিহু আমাৰ ব্লাডত আছে, হয়নে নহয় ক'বচোন। পূৰা ঢোলৰ মাত শুনিলে, তালৰ মাত শুনিলে, পেঁপাৰ মাত শুনিলে আমাৰ এনেই গা নাচি উঠে, হয়নে জনাবচোন সকলোৱে। চৰি দেই, মোৰ কি হৈছে জানেনে, কথাবোৰ কওঁতে কিবা কিবি ভুল হৈ যাই থাকে। কেইবাৰ যে মই মানে ভিডিঅ'টো ষ্টপ কৰি আৰু ভইচ ৰেকৰ্ড দিব লাগে তাৰ হিচাপ নাই। এইবাৰ দিয়ে দিম, ভুল হ'লেও দিম। আৰু তাৰপিছত এয়া আমাৰ বাইদেউৰ শাহু এনেকৈ তাল বজাই আছে আৰু ছোৱালীক নাচিব দিছে। তাইও পূৰা নাচি আছে এনেকৈ তাল বজোৱা দেখি। চাওকচোন, হাঁহি উঠে তাই নাচ দেখিলে। এতিয়াতো ভালকৈ জনা হোৱা নাই, এনেই অংগী ভংগীখিনি দিয়ে আৰু নাচৰ। বহুত ইচ্ছা আছে ছোৱালীক মানে এইবোৰ শিক্ষা দিবৰ কাৰণে, নাজানো আৰু ভগৱানে কি কৰে। গান হওক নাচ হওক এইবোৰ শিকাবৰ কাৰণে বহুত বেছি ইচ্ছা আছে। এয়া চাওকচোন, পূৰা নাচি আছে তাইও। আৰু এইটো হৈছে মানে তাৰ পিছদিনা, মানে মাৰ ঘৰত যিদিনা গ'লোঁ। মই কৈছোঁ নহয় গোটেইখিনি ভিডিঅ'ৰে অলপ ক্লিপ ৰাখিছিলোঁ আৰু এক লগ কৰি দিম। আৰু মোৰ বাহঁতো আহিছিল মানে মাৰ ঘৰত। আৰু এইজনী ছোৱালী মোৰ বাৰ ছোৱালী, মানে মোৰ ভতিজী। একদম দুজনী লগ হ'লে মানে ঘৰ উৎপাত কৰি পেলাই, ইমান বেছি মানে যুদ্ধও কৰে, মৰমো কি ক'ম আৰু। মানে দুজনীয়ে একদম পূৰা বদমাচি কৰি খেলে, বৰ বেছি ভালো লাগে সিহঁতক চাই পেলাই। আৰু এইবাৰ বিহুত বহুত বেছি মিছ কৰিছোঁ দেউতাক, কাৰণ সকলোৱে জানে দেউতাই 5 মাহ আগত ঢুকাল। বহুত বেছিয়ে মিছ কৰিছোঁ দেউতাক। এইবাৰ দেউতাক সেৱা কৰিব নাপাই যে মনটো বহুত বেছি দুখ লাগিছে। উপায় নাই, সকলো নিয়তিৰ হাতত যিহেতু, এনেকৈ আমি আগবাঢ়ি যাব লাগিব ন। আৰু এইফালে দুজনীকে চাওকচোন কিমান দুষ্ট কৰি থাকে, মানে তাৰ মাজতে গালিও খায়। ডাঙৰজনীয়েতো কান্দি কান্দি ক'লে ককা থাকিলে বোলে বহুত বেছি মৰম কৰিলে হয়। কি হ'ব, ইহঁতক দম দিলেও বেয়া পায়, আৰু যিবোৰ উৎপাত কৰি থাকে দম নিদিও নোৱাৰি তেনেকুৱা। আৰু এয়া পূৰা দুজনীৰ উৎপাত।
মই নাই ভিডিঅ'